নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ এছপিজি চেনেলটোলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী 3B ষষ্ঠ শ্ৰেণীৰ গণিত। ইয়াতে সত্য নে অসত্য, টি মানে ট্ৰু, এফ মানে ফলছ। ইয়াতে সত্য নে অসত্য আমি সেই বিষয়ে আলোচনা কৰিম। ইয়াতে চোৱা প্ৰথমতে প্ৰথম কুৱেশ্যনটোতে কি কোৱা আছে আমি সেইটোলৈ লক্ষ্য কৰি চাওঁ। আমি ইয়াতে চাম যে কি কি কৈছে। 3ৰে বিভাজ্য সকলো সংখ্যা 2ৰে বিভাজ্য, এইটো সত্য নে অসত্য আমি এইটো চাব। উদাহৰণ দিওঁ, ধৰা 9ক আমি 3ৰে হৰণ কৰিব পাৰোঁ, বিভাজ্য মানে 3 3 গুণে 9। 9ক আমি 2ৰে হৰণ কৰিব পাৰিম নে? নাযায়, মানে 0 নৰয় আৰু, হয়নে? তেনেহ'লে 3ৰে হৰণ কৰা সকলো 2ৰে বিভাজ্য নহয়, তেনেহ'লে এইটো কি হ'ব? অসত্য। আমি এইটো কি গম পালোঁ? আমি উদাহৰণবোৰ ইয়াতে চাম আৰু ইয়াতে লিখিম, ঠিক আছে? তেনেহ'লে অসত্য। এতিয়া চোৱা এফ মানে কি হ'ব? ফলছ। এইটো সেইকাৰণে ইংৰাজীত এফ বুলি লিখি দিছে। তো আমি এতিয়া আহোঁ নেক্সট পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে যিটো দিয়া আছে ইয়াতে এইটো প্ৰশ্নত কি কৈছে আমি এইটো চাম। যে 2 আৰু 3ৰে বিভাজ্য, 2 আৰু 3ৰে বিভাজ্য সংখ্যাবোৰ 6ৰে বিভাজ্য কাৰণে 2 আৰু 4ৰে বিভাজ্য সংখ্যাবোৰো 8ৰে বিভাজ্য। সেইটোৰ কাৰণে নহয়, সেইকাৰণে এইটো অসত্য হ'ব, ঠিক আছে? কাৰণ 2 আৰু 3ৰে কাৰণেই যে 2 আৰু 4ৰে কৰিলে 8 হ'ব সেইটো নহয়। 2 আৰু 3ৰে 6 বিভাজ্য নহ'লেও 2 আৰু 4ৰেতো 8 বিভাজ্য হ'বই, হয়নে নাই? তো সেইটোৰ কাৰণে এইটো কি হ'ব? অসত্য হ'ব। সেইটোৰ কাৰণে এইটো হ'ব অসত্য। ইয়াতে কথাৰ অলপ পাক খোৱা আছে, সেইকাৰণে এইটো হ'ব ফলছ। এইখিনিয়ে কথা ইয়াতে কোৱা আছে।